সংখ্যালঘু আৰু সংখ্যাগুৰু বুলি একো ভাগ নাই। সকলো মানুহ। ভাৰতীয় জনতা পাৰ্টিয়ে কাকো ভাগ কৰা নাই। নগৰ লোকসভা সমষ্টিৰ সামগ্ৰীৰ লৰিমুখত নিৰ্বাচনী প্ৰচাৰ চলাই আজি সোমবাৰে এইদৰে মন্তব্য কৰিলে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই। উল্লেখ্য যে মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আজি নিৰ্বাচনী প্ৰচাৰ চলাই আছে নগৰ সামগ্ৰীৰ বিভিন্ন ঠাইত বিজেপি প্ৰাৰ্থী তাছাই। মন্ত্ৰী কেশৱ মহন্তই কাজিৰঙা লোকসভা সমষ্টিৰ সংখ্যালঘু ভোটাৰৰ ওচৰলৈ গৈ কৌশলী মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। নগৰৰ পৰা বিপুতি বৰাৰ ৰিপৰ্ট ইষ্টা 24x7। হয়নে নহয়? আপোনালোকৰ সকলো মহিলাসকলৰ ভাল হ'ব লাগিব, পুৰুষৰো ভাল, সৰু ল'ৰা ছোৱালীৰো ভাল হ'ব লাগিব। তাৰ কাৰণে গভৰ্ণমেণ্টৰ যিবিলাক স্কিম আছে তেখেতে ক'লে মই খালি মাত্ৰ আশীৰ্বাদ বিচাৰিছোঁ। 19 তাৰিখে আপোনালোকে ভোটটো দিবলৈ যাব। কোনো ধৰণৰ চিন্তা নকৰে। কংগ্ৰেছ কোনো পাৰ্টি দিয়া নাই, অকল কেৱল বিজেপি আছে আৰু বিজেপি আপোনালোকৰ কাৰণে কাম কৰিব। এইখিনি কথা কৈ মই আশীৰ্বাদ বিচাৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মোৰ আপোনাৰ মাতটো ধৰি গৈছোঁ, তাৰমানে উপায় নাই। ধন্যবাদ। আৰু খাবলৈ মাতিম কৈছে আৰু নিজিকিলে মোক কৈছে যি কৰিব লাগে কৰিবি, একোতো নকৰোঁ, কিন্তু এটি খুৱাব লাগিব মোক। সেইকাৰণে কোনো সংখ্যালঘু সংখ্যাগুৰু নাই। সংখ্যালঘুসকল যদি সদায়তো ভাবি থাকে তেতিয়াহ'লে আৰু তেওঁলোকে জানে মানুহ হিচাপে থাকিব লাগে। আমি ভাৰতীয় জনতা পাৰ্টীয়ে কোনো সংখ্যালঘু আৰু সংখ্যাগুৰু ভাগ কৰা নাই। কৰিছোঁ নেকি ক'ৰবাত? অৰুণোদয় কাটিছোঁ নেকি? নাই কটাটো সমৰ্থন তেওঁলোকৰ ওপৰত আছে। তেওঁলোকে সমৰ্থন কৰিলে ভাল, নকৰিলেতো উপায় নাই, হয় নাই? সকলো আপোনালোকে কৈ থাকে সংখ্যালঘু, তেওঁলোকে ধৰ্ম বেলেগ হ'ব পাৰে, মানুহটো একে মানুহ। সৰ্বধৰ্ম সমভাৱ কৈছোঁ, সবকা সাথ সবকা বিকাশ কৈ আছোঁ। আমি সেইকাৰণে ৰাইজক ৰিকুৱেষ্ট কৰিছোঁ, আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ। তেওঁলোকৰ অধিকাৰ, ভোটদানটো নিজৰ অধিকাৰটো, সেইটো তেওঁলোকে ভোট দিব পাৰে নিদিব পাৰে। যদি ভালভাৱে ভোট দিব নহ'লেতো আৰু তেওঁলোকৰ নিজৰ কথা। কিবা ভূপেন বৰাৰ কথা বাদ দিয়ক না, এইটো গান কেছ। ভূপেন বৰাক আমাৰ ওচৰত কেলৈ সুধি থাকে? হিমন্ত বিশ্ব শৰ্মাৰ কথা সোধক না। আমাক আপোনালোকে আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ কথা সোধক। বাকী লিডাৰবিলাকৰ কথা আমি জবাব দিম। ভূপেন বৰাৰ জবাব তেওঁ নিজে দিব। লৰিমুখ অঞ্চলটো কলিয়াবৰ বিধানসভা সমষ্টিত অন্তৰ্গত হৈছে আৰু সেই মৰ্মে কাজিৰঙা সংসদীয় সমষ্টিৰো অন্তৰ্গত হৈছে। আমি ইয়াত সকলো ৰাইজক পাইছোঁ, ৰাইজৰ বিপুল উৎসাহ দেখিছোঁ আৰু তেখেতসকলে এইবাৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাদ ডাঙৰীয়াক বিপুলভাৱে সঁহাৰি জনাইছে। আমি আশা কৰিম যে কলিয়াবৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত এই অঞ্চলটিৰ বহুখিনি উন্নয়নৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আমাৰ কমিটিটো অন্তৰ্ভুক্ত হৈছে। নহয়, এইটো দলেহে ঠিক কৰিব। মানে চিটটো কেনেকুৱা, যে আমি আসন ভাগ বতৰা কৰোঁ। আমি এইবাৰ ধুবুৰী আৰু বৰপেটা পাইছোঁ, গতিকে অসম গণ পৰিষদে কেণ্ডিডেট তাত দিছোঁ আৰু ইয়াত এইটো ভাৰতীয় জনতা পাৰ্টীয়ে পাইছে, তেওঁলোকে দিছে। এইটোত আৰু মানে এনেকুৱা নহয় যে AGP পাই পেলাই মণিমাধৱক দিয়া নাই, এইটোতো হোৱা নাই। আসনখন আমাৰ নাই কাৰণে তেওঁ পোৱা নাই। মইতো সেইটো কথা ক'ব নোৱাৰিম, তেওঁক সুধিব লাগিব। সকলে ৰোজা ৰাখিছে, তেওঁলোকৰ ওচৰতো আমি বিশেষভাৱে শুভেচ্ছা জনাইছোঁ। এই অংশটি চামগুৰি সমষ্টিৰ নতুনকৈ কলিয়াবৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। এই যি অন্তৰ্ভুক্ত হৈছে, এই ক্ষেত্ৰত আমাৰ হিন্দু মানুহৰ লগত মুছলমান মানুহৰ লগত যুদ্ধ কৰি লগাই দিয়ে। আমাৰ হয়তো বুজি নাপাব। এইবিলাক আমাৰ জনা শুনা মানুহলৈকে কথাবিলাক প্ৰয়োগ কৰি পেলাই ডিভাইড কৰি থাকিলে সঁচা কথাটো সঁচাই আৰু উন্নয়নো নকৰিলে। আমি এতিয়া ইউডিএফৰ সমষ্টি বিনাকান্দিত গৈছোঁ, মানুহে কান্দি আছে। তাৰ যিটো অৱস্থাত মানুহ আছে, তাৰ কিনাৰতে উজাই সমষ্টিত ৰাস্তা পদূলি চব হৈ গৈছে। বিধায়কজন নাহে, তাত আহিলেহে হ'ব। আমাৰ মাজত সকলোৱে মন্ত্ৰী চিনি পায় নে নাপায়? পাইতো, নেপালে দিগদাৰ হ'ব। বহুত পুৰণা, আমাতকৈ বহুত ডাঙৰ আৰু চিনিয়ৰ মানুহ। আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, বিজেপিৰ প্ৰেচিডেণ্ট উপস্থিত, বাবু বৰা ডাঙৰীয়া উপস্থিত আছে, বিৰাজ নন্দী ডাঙৰীয়া আছে, ভূষণ মহন্ত ডাঙৰীয়া উপস্থিত আছে। যোৱাকালি পুৰা বৰষুণত ভিজিলোঁ, গম পাইছে না?
এতিয়া পিছে ভোটটো দিবলৈ নিদিব মোক সেইটোহে লাগিছে বেলেগ কথা নহয় দিবতো মদন ভোটটো দেখি পেলাই আৰু উল্টা ভাবিলে দিগদাৰ হৈ যাব লিষ্টততো ওলাবই আৰু কেশৱদাৰ সমষ্টি কেশৱদাই কৈছে যদি ভোট নাপাওঁ ডাইৰেক্টলি এই কথাটো কৈছে যে কাম কৰিবলৈ মোৰ মন নাযাব যাব জানো যেতিয়া লিষ্টটো ওলাব মোৰো মন নাই ময়ো এণ্ট্ৰি হৈ কামাখ্যা প্ৰসাদ ডাঙৰীয়া কলিয়াবৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি সভাপতি বাবুল বৰা ডাঙৰীয়া আমাৰ মণ্ডল সভাপতি গংগা মণ্ডল ডাঙৰীয়া অসম গণ পৰিষদ দলৰ সম্পাদক পুষ্কৰজ্যোতি মহন্ত প্ৰমুখ্যে ইয়াত আমাৰ উপস্থিত মিলি কুটুম তাত আছে মই আপোনালোকৰ কাৰণে বেলেগে কৈছোঁ এইটো কথা সকলোৰে লগত আমি ভালকৈ থাকিম আমিও আশা কৰিছোঁ আপোনালোকে ভালকৈ থাকক আমি একেলগে কাম কৰি যাম আগৰ সামগ্ৰী পাহৰি যাওঁ এতিয়া কলিয়াবৰৰ স্বভাৱ বৈশিষ্ট্য বেলেগ আমি সেইমতে চলিম গতিকে আমি আপোনালোকক অনুৰোধ জনাইছোঁ আমি সব মানুহকে ভালকৈ জনা শুনা আছে গতিকে এইবাৰ কামাখ্যা প্ৰসাদ দাসক আমি ভোট দিব লাগিব পদুম ফুলৰ ছবিত আৰু ভোট দি তেখেতক জয়যুক্ত কৰাব লাগিব আৰু এইটো নিৰ্বাচনতে আমি ডিক্লাৰ দিম যে কলিয়াবৰ বিধানসভা সমষ্টিত আমি সব একলগ হ'লোঁ এই নিৰ্বাচনত গম পাই যাম যে আমি সব একলগ হৈ গ'লোঁ আমি একলগ হৈ গ'লোঁ কাৰণে প্ৰধানমন্ত্ৰী পাতিব লাগিব তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবৰ হ'লে কামাখ্যা প্ৰসাদ দাসক আমি সাংসদ হিচাপে ইয়াৰ পৰা পঠাব লাগিব আপোনালোকে সামগ্ৰী